নমস্কাৰ হেল্ল' এভৰিৱান মই বেবীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি দেওবাৰ যোগেৰে মোৰ দিনটো আৰম্ভ কৰিলোঁ এয়া কৰিব ওলাইছোঁ হলাসন এনেদৰে শোৱাসনত শুই লৈছোঁ তাৰপিছত এয়া হলাসন কৰিছোঁ এই আসন কৰিলে উশাহ নিশাহ স্বাভাৱিক ৰাখিব লাগে 30 ছেকেণ্ড আসন কৰিব লাগে এনেদৰে 3-4 বাৰ কৰোঁতে প্ৰতিবাৰৰ অন্তত এবাৰ শোৱাসনত জিৰণি ল'ব লাগে ঘপকৈ উঠি দিব নালাগে বাওঁ হাতে কাটি হৈহে আসন কৰাৰ পিছত উঠিব লাগে এয়া এইবাৰ কৰিম পশ্চিমোত্তানাসন এই আসনবিধ কৰিলেও উশাহ নিশাহ স্বাভাৱিক ৰাখিব লাগে 30 ছেকেণ্ড আসনটো কৰিব লাগে তাৰপিছত এইবাৰ এয়া জানুশিৰা আসন এই আসন কৰিলেও উশাহ নিশাহ স্বাভাৱিক ৰাখিব লাগে 30 ছেকেণ্ড কৰিব লাগে প্ৰথমে সোঁ ভৰিৰে এনেদৰে মই দেখুৱাৰ দৰে কৰিব লাগে তাৰপিছত বাওঁ ভৰিৰে কৰিব লাগে এয়া মই দেখুৱাৰ দৰে প্ৰতিটো আসনৰ পাছতে জিৰণি ল'ব লাগে এয়া এইবাৰ কৰিব লৈছোঁ পদ্মহস্তাসন এয়া অকণমান সময় উশাহ বন্ধ কৰি আকৌ উশাহটো লৈ এনেদৰে উঠি যাব লাগে এয়া এইবাৰ নটৰাজ আসন শেষ কৰি গৰম লাগিলে আকৌ গা ধুই ল'লোঁ আহি এয়া মন্দিৰত সোমালোঁ সোনকালে কামবোৰ শেষ কৰি লৈছোঁ কাৰণ মাৰ গাটো ইমান ঠিক নহয় মানে ভৰিখন ফুলি গৈছিলে ডক্টৰক দেখালোঁ শুক্ৰবাৰে হিমোগ্লোবিন কম বুলি ক'লে গতিকে হিমোগ্লোবিনৰ কাৰণে চেলাইন লিখি দিছে আজি দেওবাৰলৈ ৰখিব লগা হ'ল কাৰণ মাৰ স্কুল থাকে গতিকে মই সোনকালে কামবোৰ কৰি আজৰি হৈ লৈছোঁ ফাৰ্মাচীৰ দাদাজনক মাতিছোঁ ঘৰতে দিব এয়া সোনকালে কাম বন কৰি মই আজৰি হৈ লৈছোঁ তুলসী তলত ধূপ লগাই এয়া দেউতাৰ ফটোত ধূপ লগাম ফাৰ্মাচীৰ দ্বাৰা পালে কিয় কাৰণে দি আছে এইটো এইটো এই হিমোগ্লোবিনৰ কাৰণে দিয়া আছে কিমান সময় লাগিব এতিয়া কিমান সময় লাগিব এই খুলি দিওঁতে 3 ঘণ্টামান লাগিব লাহে লাহে দিব লাগিব যে এটা মাইকী মানুহৰ 12 গ্ৰাম 12.5 গ্ৰাম থাকিলে হৈ যায় মতা মানুহৰ 14 মাইকী মানুহৰ 12 12.5 হ'লে হৈ যায় নৰ্মেল বেবী তোমাৰ ভিডিঅ'টো সকলোকে চাবলৈ মই অনুৰোধ জনাইছোঁ আৰু কি কয় ছাবস্ক্ৰাইব কৰি দিব আৰু ভণ্টিজনীক অকণ আগুৱাই যাবলৈ সহায় কৰিব আৰু মই একচুৱেলি মেডিকেলৰ এখনত ছাৰ্ভিচ দি আছোঁ আৰু মোৰ এখন ফাৰ্মাচী আছে গৰখীয়া থান জামুগুৰি তাৰ সন্মুখতে আছে আপোনালোকে কিবা ঔষধ লাগিলে ভালকৈ যদি ঔষধ লাগে ইয়াতে আহিব পাৰিব এইটো যেতিয়া মানে ডক্টৰক দেখাইছিলোঁ হিমোগ্লোবিনৰ কাৰণে দিছে বুলি এনেকৈ গম পাইছিলোঁ বৰ বিশেষ একো জনা নাছিলোঁ আপুনি ধুনীয়াকৈ বুজাই দিলে খুব ভাল লাগিলে থেংক ইউ চেলাইন দিয়াৰ পিছত দাদাজন গ'ল তাৰপিছত এয়া মায়ে আমনি পাই গৈছে মোবাইলটোকে দিছোঁ আৰু চাবলৈ এয়া শেষ হ'ব লৈছে
এয়া মই এৰাই দিব লগা হ'ল, নখ আছে গতিকে অকণমান মানে দিগদাৰ হৈছে, লাহে লাহে দিছোঁ আৰু সেয়া দাদাকো নামাতিলোঁ আৰু মই এৰাই দিলোঁ, এয়া লাহেকৈ এৰাই দিলোঁ। আজি আৰু ভিডিঅ' কৰা নহ'ব, গতিকে এইখিনিতে ভিডিঅ'টো সামৰিলোঁ। বাই বাই।